মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিম এক্সাৰসাইজ 7.3 কোৱেশ্চন নম্বৰ 2 লেটস গো টুত কি কৈছে তলৰ প্ৰতিটো ক্ষেত্ৰত k ৰ মান উলিওৱা যেতিয়া এই বিন্দু বিলাক একে ৰেখীয় নম্বৰ 1 7, -2 তাৰ পিছত 5, 1, 3, k ফাৰ্স্ট অফ অল আমি বিন্দু কেইটাক ধৰি লম ধৰি লোৱা তোমালোকে এইটো বিন্দু a এইটো b এইটো বিন্দু c এতিয়া এই বিন্দু তিনটা এক ৰেখীয় বুলি কৈছে বিন্দু তিনটা যদি এক ৰেখীয় মানে তোমালোকে কি বুজিলা সোৱা এইটো এটা বিন্দু এইটো এটা বিন্দু এইটো এটা বিন্দু তিনটা বিন্দু হল নহয় এই বিন্দু তিনিটা যদি এক ৰেখীয় হয় তেনেহলে ই ত্ৰিভুজ গঠন নকৰিব আৰু যদি ত্ৰিভুজ গঠন নকৰে তেনেহলে ইহতৰ দ্বাৰা গঠিত ত্ৰিভুজৰ কালি কি হ'ব 0 এই কনসেপ্টটো আমি ইয়াত ইউজ কৰিম তেনেহলে আমি কৰিম কি ফাৰ্স্ট ত্ৰিভুজৰ কালি উলিয়াম আচ্ছা তোমালোকে ফাৰ্স্ট কিন্তু ইয়াত লিখিবা ধৰা হল লিখাৰ পিছতহে তোমালোকে এনেকৈ লিখিবা ধৰা হল বিন্দু কেইটা ক্ৰমে এনেকৈ লিখিলা বিন্দু কেইটা ক্ৰমে তাৰপিছত এইটো মই নেই লিখিলো সময় বচাবৰ কাৰণে তাৰ পিছত তোমালোকে লিখিবা আমি জানো কি জানো ডেল্টা কি বুজায় ত্ৰিভুজৰ কালি বুজায় delta is equal to half into x1 whole into y2 minus y3 নহয় বাৰু তাৰ পিছত plus x2 into y3 minus y1 plus x3 কি হ'ব y1 minus y2 লিখিলা নহয় ফৰ্মুলাটো তোমালোকে আগতে লিখি লৈলা এতিয়া আমি ৰেসপেক্টিভ ভ্যালু বিলাক বহাম তোমালোকে জানা প্ৰথমটো কি বুজায় x1 x2 x3 ফাইন তেনেহলে ইকুৱেল টু লিখিলা তোমালোকে হাফ ইনটু x1 মানে হল 7 ইনটু y2 হল তোমালোকৰ 5 minus y3 মান কিন্তু এইটো k plus x2 মান হল তোমালোকৰ 5 y3 মান হল তোমালোকৰ k minus y1 নহয় y1 মানে হল 2 minus 2 তাৰ মানে আচ্ছা তেনেহলে তোমালোকক ইয়াত কাৰ্লি ব্ৰেকেট দিব লাগিব -2 দিব লাগিব তাৰপিছত প্লাস তোমালোকৰ x3 মানে হল তোমালোকৰ 3 দিলা তাৰ পিছত তোমালোকে দিয়া এইটো y1 ৰ মান হল তোমালোকৰ -2 ব্ৰেকেটত দিব লাগিব এটো কিন্তু কাৰ্লি ব্ৰেকেট দিবা এবাৰ যেটো মাইনাস আছে -2 লিখিলা y2 ৰ মান হল তোমালোকৰ 1 ব্ৰেকেট ক্লোজ হৈ গল তোমালোকে চাইছিলা নহয় ইয়াত মই 5 বুলি লিখিছিলো ভুলতে কিন্তু এটো ভুলতে 5 নহব তোমালোকৰ y2 ৰ মান হল 1 সেই কাৰণে যাতে তোমালোকে কনফিউজড নোহোৱা এনেকৈ তোমালোকে মাৰ্কিং বিলাক কৰিবা হয়নে এনেকৈ মাৰ্কিং বিলাক যদি তোমালোকে কৰা তেতিয়া তোমালোকে যেতিয়া বহিত পাতিবা তেতিয়া তোমালোকে ভুল নকৰিবা কাম অন এতিয়া আমি সলভ কৰিম হাফৰ হাফ থাকিল 7 থাকিল আচ্ছা 1 - k বহু লিখিব লাগিব ইয়াত কৰিব লাগিব একো নাই প্লাস ইয়াত 5 লিখিলা তোমালোকে এতিয়া হ'ব কি মাইনাস ইনটু মাইনাস প্লাস এই কাৰণে হ'ব k plus 2 তাৰপিছত প্লাস ইয়াত -2 -1 তেনেহলে কিমান হ'ব এটো নিশ্চয় তোমালোকৰ হ'ব 3 আছে -3 হ'ব এটো ফাইন ব্ৰেকেট ক্লোজ কৰিলা আচ্ছা এইখিনি পালা আচ্ছা তোমালোকে এই যে ডেল্টা যে আছে ডেল্টাৰ জায়গাত 0 বহাবা মানে তাৰ আগতে তোমালোকে ইয়াত লিখিবা according to question তাৰ মানে কি আমাৰ যেটো ত্ৰিভুজ ইহতৰ দ্বাৰা গঠিত হ'ব হেটো ত্ৰিভুজৰ কালি শূন্য হ'ব কিয়নো বিন্দু তিনিটা হল আমাৰ এক ৰেখীয় সেই কাৰণে আমি এই ত্ৰিভুজৰ কালিৰ জায়গাত শূন্য বহাই দিছো ফাইন এতিয়া আমি ক্ৰস মাল্টিপল যদি কৰো তেনেহলে 2 0 0 ফাইন আমি সিধা এনেকৈ লিখিম
0 is equal to আচ্ছা এইকেইটা আমি পূৰণ কৰি লওঁ ফাইন ইয়াত কি হ'ব তোমালোকৰ 7 1 jar 7 minus 7 into k 7k গ'ল তাৰপিছত প্লাস 5 into k 5k তাৰপিছত 5 into 2 10 তাৰপিছত প্লাস into minus minus হ'ব 3 3 jar 9 পালা নহয় implies ইফালে লক্ষ্য কৰিছা তোমালোকে 7 plus 10 কিমান হ'ব 17 17 minus 9 কিমান হয় 8 এই 8 টো যদি তোমালোকে ইফালে লৈ আহা -8 হ'ব ফাইন এতিয়া তোমালোকে ইয়াত লক্ষ্য কৰিছা -7k আৰু +5k তেনে কি হ'ব -2k ক্লিয়াৰ হয়তো বুজিব পাৰিছা তোমালোকে এতিয়া কৰিবা কি এই -2 আৰু এই মাইনাস তোমালোকে কাটি দিলা এতিয়া তোমালোকে ইয়াত 2 আছে নহয় 2 দি ইয়াক কাটিবা 4 বাৰ লাষ্টলি তোমালোকৰ কি থাকিল ইয়াত থাকিল 4 আৰু ইয়াত থাকিল k therefore লিখিলা k is equal to 4 এইটো হল তোমালোকৰ আনসাৰ 2ৰ 1 নম্বৰটো মই কৰি দিলো তোমালোকে 2 নম্বৰটো কৰিবলৈ চেষ্টা কৰিবা নোৱাৰিলে তোমালোকে কমেন্টত জনাবা মই তোমালোকক ভিডিও বনাই দিম আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ জলদি জলদি সাবস্ক্ৰাইব কৰা তোমালোকৰ কাৰণে কোৱেশ্চন পেপাৰ আনি আছো